তৰাজান মছজিদৰ দানপাত্ৰ লৈ চোৰ আৰু পুলিচ একেলগে হয় তৰাজান মছজিদৰ দানপাত্ৰ লৈ চোৰ আৰু পুলিচ একেলগে দুদিন পূৰ্বে আমি যোৰহাট আৰক্ষীৰ অধীক্ষকৰ সমীপতে থকা তৰাজান মছজিদৰ চুৰি হোৱা ঘটনা সবিস্তাৰে প্ৰকাশ কৰিছিলো। কেনেদৰে তিনিজন যুৱকে মছজিদৰ ভিতৰত সোমাই চুৰিকাণ্ড সংঘটিত কৰিছিল মছজিদৰ চিচিটিভি কেমেৰাত বন্দী হৈছিল চুৰিকাণ্ড সংঘটিত কৰা তিনি যুৱকৰ ছবি আৰু এই খবৰে সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। ক্ষান্ত হোৱা নাছিল পুলিচ প্ৰশাসন, কাৰণ সেই ঠাইতে পূৰ্বেও কেইবাবাৰো চুৰিকাণ্ড সংঘটিত হৈছিল, অৰ্থাৎ আৰক্ষীৰ নাকৰ তলেৰে কেইবাবাৰো চুৰিকাণ্ড সংঘটিত হৈছিল। কিন্তু এইবাৰ মছজিদৰ চুৰি কৰা বগুৰাৰ কপাল বেয়া আছিল। পুলিচ প্ৰশাসনৰ তৎপৰতাত দুদিন ভিতৰতে ধৰা পৰিল মছজিদৰ ভিতৰত চুৰি কৰা চোৰ আৰু চোৰটোক কৰায়ত্ব কৰি কেনেদৰে সংঘটিত কৰিছিল মছজিদৰ ভিতৰত, সেইবাবে হাতত দানপাত্ৰ লৈ পুলিচ প্ৰশাসন পৰ্যবেক্ষণ কৰিবলৈ তৰাজান মছজিদলৈ অনা হয় চোৰটোক। আৰু চোৰটোক মছজিদলৈ অনাৰ সময়তে চোৰটোক চাবলৈ ব্যাপক ভিৰ হোৱা দেখা যায়। ডাঙৰকে কোৱা, এবাৰ চুৰ কৰিছিলা নাই? লগত কোন কোন আছে? তুমি চুৰ নাই কোৱা? তোমাৰ ঘৰ ক'ত? ৰয়লোত। লগৰকেইটাৰ নাম? চুৰ কৰাটো হয়। টোটেল কেইজনে চুৰ কৰিছিলে? আৰু যোৰহাটত আৰু চুৰ কৰিছা নে তোমালোকে? নাই কৰা। পইচা কিমান পালো হিচাপ নাই হোৱা, হেতিয়ে কৈছে ল'ৰাকেইটা। হেতি দিছিলে। ইয়াৰ পৰা কি চুৰ কৰি নিছিলা? ইয়াৰ পৰা অকল পইচা লৈ গৈছে। কেইটা কিমান হ'ল গম নোপোৱা? কিমান পালে হেতি গম নাপাওঁ। তুমি নাই নি লগত? মই আছিলো, মই সেইখিনি চোৱা নাই কেইটকা পালে। কেইটা বাকচ নিছিলে ইয়াৰ পৰা? মানে 3টামান আছিলে। তোমালোকে সদায় চুৰ কৰা নেকি? সদায় নকৰো আমি। কেলে চুৰ কৰিব লাগে? এই মন্দিৰৰ পৰা কেলে মছজিদৰ পৰা কেলে চুৰ কৰিব লাগে? মই ড্ৰাগছ খাইছিলো, মই সেইটো কাৰণে হেতি দিছিলে। ড্ৰাগছ খোৱা নি তুমি? ড্ৰাগছ খোৱা নি তুমি? ড্ৰাগছ খোৱাৰ কাৰণে চুৰ কৰে? ক'ত পায় এইটো? ক'ত পায়? এইটো ল'ৰা কেইটামানে দিছিলে। তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ এই ৰয়লোত। তোমাৰ নামটো কি? জিতু। লগৰকেইটাৰ নাম কি? লগৰ এটা মাজুলী আৰু এটা ল'ৰা নামটো নাজানো। কেনেকৈ লগ হ'ল? কেনেকৈ নামটো নাজানো যেতিয়া লগ হ'লি কেনেকৈ? এটা নহয়, এজনৰ নাম জানো, এজনৰ নাম নাজানো। কেনেকৈ লগ হ'লি? যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও 24/7।